সুপ্ৰভাত মোৰ কৰ্তৃত্ব যুৱ বন্ধু বান্ধৱীসকল আৰু জ্যেষ্ঠসকল আৰু মোৰ কনিষ্ঠসকল সকলোকে সুপ্ৰভাত জনাইছোঁ। আৰু আজি এই ভিডিঅ'টো বনাই আছোঁ মই, যিহেতু আমাৰ গাঁৱৰ পৰিৱেশ বনাই আছোঁ আৰু সদায় মই এটা ভিডিঅ' আপলোড কৰোঁ যিহেতু খেতিৰ বিষয়ে। আৰু এই বিষয়ে মই খেতিৰ এয়া চাওক, আমাৰ ইয়াতে বৰ ধান কাটি আমি ইয়াতে মেলিছোঁ। এইটো লাল বিহাৰী বুলি কয়, এইটো লাল বিহাৰী ধান হয়। এয়া এইটো লাল বিহাৰী বুলি কয়। ইমান ধুনীয়া ৰ'দ দিছে, যিহেতু ৰ'দ দিছে ভাল লাগিছে। ৰ'দ দিলে দুইদিনমান ভালকৈ ৰ'দ পালে শুকাই যায়। আৰু বাকী আছে আমাৰ লগতে মোৰখিনি, সেইটো আমাৰ দাদাৰ হয়। আৰু ইয়াতে আৰু মোৰখিনি কাটিবলগীয়া বাকী আছে, যিহেতু ধূপ দিলে আৰু বতৰটো ভাল হ'লে এতিয়া মোৰখিনিও কাটিম। এয়া মোৰখিনি ইয়াতে আছে, এতিয়া কাটিম। এইখিনিও কটাৰ পিছতহে মানে বতৰটো চাই পেলাই কাটিব লাগে। যিহেতু গুগলত চাই আছোঁ কালিৰ পৰা আৰু বৰষুণ আছে বুলি, গতিকে গুগল চাই আমি বতৰখিনি চাই তাৰপিছত ধানটো কাটিম মেচিনেৰে। এইখিনি মোটামুটি পাকি আহিছেই আৰু মানে বতৰটো চাই পেলাই কাটিব লাগিব। যিহেতু বতৰ আজি ভালেই আছে, কিন্তু পানীও আছে, পানীটো চাই মেলি আমি ধানখিনি কাটিব লাগিব। চব কি ধুনীয়া পৰিৱেশ। তো এইখিনি চাই আমি ভালকৈ কাটিব লাগিব। আৰু কিমান হয় লাভ লোকচান যি হ'ব, কাটাৰ পিছত ধান যেতিয়া এক লগত হ'লে তাৰপিছতে আমি ক'ব পাৰিম কিমান ধান লছ বা লাভ যি হৈছে। এই ধানখিনি ধানখিনি তো এই চাইডে চাইডে কেঁচা আছে, এইখিনি অলপ ভালকৈ ফুটিলে পকিলেই আমি ধানখিনি কাটিম। কি ধুনীয়া পৰিৱেশ। ৰাস্তাত মানুহ গৈছে, আমাৰ বৰদেউতা। গতিকে আমাৰ গাঁৱৰ পৰিৱেশখিনি মই দেখাব চেষ্টা কৰোঁ। এনেকুৱা বেৰ দিয়া হয় গাঁৱত, ইয়াত ছাগলী নাহিবৰ কাৰণে বেৰ দিছিলোঁ আৰু